মনৰ ভাৱ তেনেকৈ পূৰণ কৰিবৰ কাৰণে হৃদয়তে আছোঁ। মই কল্পতৰু বৃক্ষৰূপে আছোঁ। কল্পতৰু বৃক্ষৰ বৈশিষ্ট্য কি? যি বিচাৰে তাকেই দিব পৰা শক্তি যিজোপা গছৰ আছে, সেইজোপা হৈছে কল্পতৰু বৃক্ষ। প্ৰধানকৈ তিনিজোপা: স্বৰ্গৰ কল্পতৰু পাৰিজাত, মৰ্ত্যৰ কল্পতৰু ভকত, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত আৰু ভগৱান। ভাগৱতত আপুনি যি বিচাৰে জীৱনশৈলী চব পাব, ভগৱানৰ পৰা যি বিচাৰে চব পাব। কিন্তু কল্পতৰু বৃক্ষৰ এটা বৈশিষ্ট্য শাস্ত্ৰত কৈছে, কল্পতৰু বৃক্ষ যদি সবাতো সমান, মাগন্তা জনক মাত্ৰ দেই ফলদান। কল্পতৰু বৃক্ষ যদিও সকলোকে দিব পৰা ক্ষমতা আছে, নিবিচৰাজনক নিদিয়ে দেই। গতিকে আজিৰ দৰে অনুষ্ঠান আমি কিয় পাতিব লাগে, কিয় শুনিব লাগে, এই কথা ভাগৱততে উল্লেখ আছে। আমাৰ ভাগৱত ভাৰতবৰ্ষৰ প্ৰথম কোনে শুনিবলৈ বাধ্য হৈছিল? যিজনক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল, যাৰ নাম আছিল পৰীক্ষিত। পৰীক্ষিতক ভগৱন্তই ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল। তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁক ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে। আপোনালোকৰ শালমৰীয়া গাঁৱত কাক কি প্ৰতিভা দিছে আপোনালোকে জানিব দেই। গাঁওখনৰ ভিতৰত কাৰোবাক আটাইতকৈ বেছি ধনী কৰি পঠিয়াইছে, কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত, কাৰোবাক আটাইতকৈ ধনৱন্ত, কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত, কাৰোবাক আটাইতকৈ জ্ঞানী, কাৰোবাক আটাইতকৈ সম্পদশালী, ইত্যাদি ইত্যাদি। শালমৰীয়া গাঁৱৰ চাৰিসীমাত বাস কৰি থকা গাঁওখনৰ মানুহে জানিব আটাইতকৈ গাঁওখনৰ ভিতৰত ধনী কোন, আটাইতকৈ বিদ্যাৱন্ত কোন, আটাইতকৈ বুদ্ধিমন্ত কোন, আটাইতকৈ জ্ঞানী কোন, আপোনালোকে জানিব। কিন্তু ভগৱন্তই কৈছে, তোমাক যে গাঁওখনৰ ভিতৰত মই এটা বেলেগ প্ৰতিভা দি পঠিয়াইছোঁ, কিয়? মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। তোমাক গাঁওখনৰ ভিতৰত আনতকৈ অলপ বেছি প্ৰতিভা দি পঠিয়াইছোঁ, সেই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে তৃণমূল এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ, মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড়জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। অহমেবাস্য মে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এতৈছ যো অৱশিষ্যতে সুইছয় অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম।